নমস্কাৰ মৰমৰ শিক্ষাৰ্থীসকল, মই প্ৰণৱে ইউটিউব চেনেল ফৰ এডুকেশ্যনৰ অন্য এটা ভিডিঅ'লৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ। মৰমৰ শিক্ষাৰ্থীসকল, আমি আলোচনা কৰি আছিলোঁ হায়াৰ ছেকেণ্ডাৰী ফাৰ্ষ্ট ইয়াৰৰ যিখন ফাইনেল এডুকেশ্যন পেপাৰ আছিলে সেই পেপাৰখনৰ প্ৰশ্ন উত্তৰ সম্পৰ্কে। আহচোন তেতিয়াহ'লে পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু তাৰ আগতে তোমালোকলৈ এটা অনুৰোধ, মোৰ চেনেলটো যদিহে ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিবা আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিবা, কিয়নো মই দিয়া শিক্ষামূলক ভিডিঅ'সমূহ বা শিক্ষামূলক বিষয়বস্তুৰ ওপৰত নিৰ্মিত ভিডিঅ'সমূহ পাই থাকিবলৈ। মৰমৰ শিক্ষাৰ্থীসকল, এতিয়া আমি আলোচনা কৰিম 4 নম্বৰৰ প্ৰশ্নসমূহৰ বিষয়ে। আৰু এই প্ৰশ্নসমূহৰ কাৰণে মূল্যাংকন কৰা আছে 6 নম্বৰ। কুৱেশ্যন নম্বৰ এ, অনৌপচাৰিক শিক্ষা কাক বোলে? আনুষ্ঠানিক শিক্ষা আৰু অনৌপচাৰিক শিক্ষাৰ মাজত থকা পাৰ্থক্যসমূহ আলোচনা কৰা। অনৌপচাৰিক শিক্ষা কাক বোলে? ইয়াত কৰা আছে 2 নম্বৰ হিচাপে মূল্যাংকন। উত্তৰটো হ'ব, যিসকল লোকে বিভিন্ন কাৰণত, অৰ্থনৈতিকে হওক বা শাৰীৰিক কাৰণতে হওক, আনুষ্ঠানিক শিক্ষা সমাপ্ত নকৰাকৈয়ে আধাতে শিক্ষানুষ্ঠান ত্যাগ কৰিব লগা হয়, তেনেধৰণৰ ছাত্ৰ ছাত্ৰীৰ বাবে চৰকাৰে এক অন্য ধৰণৰ শিক্ষা ব্যৱস্থা কৰিছে। তেনে শিক্ষা ব্যৱস্থাটোকে সাধাৰণতে অনৌপচাৰিক শিক্ষা বোলা হয়। এই শিক্ষা ব্যৱস্থাটো পূৰ্ব পৰিকল্পিত আৰু সুসংগঠিত, যদিও আনুষ্ঠানিক শিক্ষাৰ দৰে শৃংখলাবদ্ধ নহয়। এতিয়া আহোঁ আনুষ্ঠানিক শিক্ষা আৰু অনৌপচাৰিক শিক্ষাৰ মাজৰ পাৰ্থক্যসমূহৰ বিষয়ে। পইণ্ট নম্বৰ 1, আনুষ্ঠানিক শিক্ষাৰ নিৰ্দিষ্ট পাঠ্যক্ৰম, কঠোৰ অনুশাসন আৰু নিৰ্দিষ্ট শিক্ষাৰ লক্ষ্য আছে। আনহাতে অনৌপচাৰিক শিক্ষাৰ পাঠ্যক্ৰম পৰিৱৰ্তনশীল, আত্ম অনুশাসন আৰু সজাগতাৰ ওপৰত নিৰ্ভৰশীল। পইণ্ট নম্বৰ 2, আনুষ্ঠানিক শিক্ষাৰ নামভৰ্তিৰ বাবে এটা নিৰ্দিষ্ট সময়সীমা থাকে, আনহাতে অনৌপচাৰিক শিক্ষাৰ কোনো ধৰণৰ বাধ্যবাধকতা বা সময়সীমা নাথাকে। পইণ্ট নম্বৰ 3, আনুষ্ঠানিক শিক্ষাত মানৱ সম্পদৰ সৰ্বপ্ৰকাৰ ব্যৱহাৰ নহয়, আনহাতে অনৌপচাৰিক শিক্ষাত শিক্ষাৰ্থীৰ আগ্ৰহ অভিৰুচি অনুযায়ী শিক্ষা প্ৰদান কৰা হয় বাবে এই শিক্ষাত মানৱ সম্পদৰ সৰ্বপ্ৰকাৰ ব্যৱহাৰ হয় বুলি ক'ব পাৰি। পইণ্ট নম্বৰ 4, আনুষ্ঠানিক শিক্ষাত পৰীক্ষাৰ পোৱা নম্বৰৰ ভিত্তিত ডিগ্ৰী, ডিপ্ল'মা, চাৰ্টিফিকেট আদি প্ৰদান কৰা হয়, আনহাতে অনৌপচাৰিক শিক্ষাত মূল্যায়নৰ ভিত্তিত ডিগ্ৰী, ডিপ্ল'মা প্ৰদান কৰা হয়। এইবাৰ হওক কুৱেশ্যন নম্বৰ 4B, বৃত্তিমুখী শিক্ষা কাক বোলে? শিক্ষাৰ বৃত্তিমুখী লক্ষ্যৰ প্ৰয়োজনীয়তাসমূহ আলোচনা কৰা। উত্তৰটো হ'ব, মানুহক উৎপাদনমুখী আৰু স্বাৱলম্বী কৰি তোলাটো শিক্ষাৰ অন্যতম লক্ষ্য হোৱা দৰকাৰ। মানুহে জীৱন নিৰ্বাহৰ বাবে উপযুক্ত শিক্ষা অৰ্জন কৰাটোৱে হৈছে শিক্ষাৰ বৃত্তিমুখী লক্ষ্য। কোনো এজন ব্যক্তিয়ে শিক্ষা শেষ কৰি কোনো এটি বৃত্তিত নিয়োজিত হৈ নিজকে নিৰ্ভৰশীল বা স্বনিৰ্ভৰশীল কৰি তোলাটোৱে হ'ল শিক্ষাৰ বৃত্তিমূলক লক্ষ্য বা বৃত্তিমুখী লক্ষ্য। ই ব্যক্তিসকলক কোনো এটা বৃত্তিত নিজৰ পাৰদৰ্শিতা বৃদ্ধিত সহায় কৰে। শিক্ষাৰ বৃত্তিমুখী লক্ষ্যৰ প্ৰয়োজনীয়তাসমূহ এনেধৰণৰ। পইণ্ট নম্বৰ 1, শিক্ষাৰ বৃত্তিমুখী লক্ষ্যই এজন ব্যক্তিক স্বাৱলম্বী কৰি তোলে। নিম্ন বুদ্ধিৰ শিশুৰ বাবে ই বিশেষভাৱে উপযোগী। পইণ্ট নম্বৰ 3, দেশৰ উন্নতিৰ বাবে মানৱ সম্পদ ব্যৱহাৰ হোৱাৰ ক্ষেত্ৰত ই সহায়কাৰী। পইণ্ট নম্বৰ 4, শিক্ষাৰ বৃত্তিমুখী লক্ষ্যই অৰ্থনৈতিক আৰু সামাজিক সমস্যাসমূহৰ সমাধানৰ ক্ষেত্ৰত সহায় কৰে। এইবাৰ আহোঁ কুৱেশ্যন নম্বৰ 4C, এজন শিক্ষকৰ 2টা ব্যক্তিগত গুণ লিখা। নতুন পৰিস্থিতিত এজন শিক্ষকৰ সন্মুখত দেখা দিয়া প্ৰত্যাহ্বানসমূহ আলোচনা কৰা। প্ৰথম প্ৰশ্নটো আছিলে এজন শিক্ষকৰ 2টা ব্যক্তিগত গুণ লিখা, যাৰ কাৰণে 2 নম্বৰ মূল্যাংকন কৰা হৈছে। প্ৰথম পইণ্টটো হ'ব, শিক্ষক বৃত্তিটোৰ প্ৰতি তেওঁৰ শ্ৰদ্ধা থাকিব লাগে। 2 নম্বৰ পইণ্টটো, ছাত্ৰ ছাত্ৰীৰ লগত শিক্ষকে বন্ধু, দাৰ্শনিক আৰু পথ প্ৰদৰ্শকৰ ভূমিকা পালন কৰিব লাগে। এইবাৰ হওক এজন শিক্ষকে নতুন পৰিস্থিতিতনো কি কি সমস্যাৰ বা প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব পাৰে সেই সম্পৰ্কে। পইণ্ট নম্বৰ 1, জ্ঞানৰ প্ৰতিটো দিশতে জ্ঞানৰ যথেষ্ট বিকাশ হৈছে আৰু ই শিক্ষকৰ ভূমিকাক প্ৰত্যাহ্বানমূলক কৰি তুলিছে। পইণ্ট নম্বৰ 2,
তেওঁ প্ৰত্যেক দিনাই নতুন নতুন ধাৰণা যেনে ব্যক্তি বিশেষক দিয়া নিৰ্দেশনা অনুশিক্ষণ আদিৰে পৰিপুষ্ট হ'ব লাগে। পইণ্ট নম্বৰ 3, ৰেডিঅ' দূৰদৰ্শন আদি গণমাধ্যমসমূহৰ বৰ্ধিত প্ৰভাৱৰ কাৰণে শিক্ষকে ইয়াক শিক্ষণ প্ৰক্ৰিয়াত উচিত ব্যৱহাৰ কৰিব লগা হৈছে। পইণ্ট নম্বৰ 4, বৰ্তমান যুগত শিক্ষকসকলে নিজৰ বিষয়ৰ ওপৰত এক বহল দৃষ্টিভংগী ল'ব লাগে। মৰমৰ শিক্ষাৰ্থীসকল, ভিডিঅ'টো চাই কেনে পালা সেইটো জনাবলৈ নাপাহৰিবা। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিবা, চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু বন্ধুবৰ্গৰ মাজত ভিডিঅ'টো শ্বেয়াৰ কৰিবা। আৰু কি কি বিষয়ৰ ওপৰত তোমালোকে ভিডিঅ' বনোৱাটো বিচাৰা সেইটোৰ ওপৰত কমেণ্ট কৰি নিশ্চয় জনাবা। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ।